হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। ভাগৱত প্ৰশংসা। কৃষ্ণ। ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত এ যতন মহাজন খবৰ সভাৰ মধ্যত পৰময়ানন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় এ মহাভাগৱত নুহন্ত জয়ে বেকত মহাভাগৱত নুহন্ত জয়ে বেকত। ভাগৱত শ্লোক। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। নিগম কল্পতৰুণগলিতং ফলং সুকমুখাৎ অমৃতদ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমলয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা মুহুৰহু রসিকা ভুবি ভাবুকা। হরি রাম 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 নমো কৃষ্ণ। আজি শইকীয়াদেৱৰ প্ৰয়াণৰ একাদশ দিৱসৰ সন্ধ্যামিলিকাৰ এই বিৰল মুহূৰ্তত এই মহাস্থানত উপস্থিত হোৱা সমস্ত লোকে সেৱাভাগ নিবেদন কৰিছোঁগৈ। আজিৰ পাঠৰ শিৰোনামা শ্ৰীমদ্ ভাগৱতৰ একাদশ স্কন্ধ কৃষ্ণৰ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত শেষবাৰৰ বাবে কৃষ্ণ আৰু উদ্ধৱৰ যি কথোপকথন, আৰু এই কথোপকথনত আমি উদ্ধৱে তেওঁৰ প্ৰাণৰ সখা কৃষ্ণদেৱক 6টা প্ৰশ্ন সুধিছে, আৰু এই 6টা প্ৰশ্নৰ মাজেৰে জীৱনৰ বহু দৰ্শন উদ্ভাসিত হৈছে, আৰু সেই প্ৰশ্নকেইটাৰ মাজতেই গোটেই ভাগৱতৰ তাত্ত্বিক দৰ্শনটো সোমাই আছে। আৰু এই প্ৰশ্ন উত্তৰ শিতানটোৰ মাজলৈকে যোৱাৰ প্ৰাক মুহূৰ্তত আমি চমুকে ক'বলৈ বিচাৰিছোঁ, উদ্ধৱনো কোন? কৃষ্ণৰ সখী বহু কেইগৰাকী। আচলতে সখী শব্দটো স্ত্ৰীবাচক। পুৰুষে পুৰুষে যেতিয়া সখীত্ব কৰে সখা বুলি কয়। আচলতে কৃষ্ণৰ সখা অৰ্জুন, মৈত্ৰেয় আৰু উদ্ধৱ, মূল সখা এই 3গৰাকী। বাল্যকালৰ পৰা শেষকাললৈকে সখা হৈ থাকিল উদ্ধৱ, আৰু অন্তিম সময়ৰ সখা মৈত্ৰেয়, কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ৰ সখা অৰ্জুন। জীৱনৰ অধিক সময় কৃষ্ণই উদ্ধৱৰ সৈতে অতিবাহিত কৰিছে। কোননো উদ্ধৱ? কৃষ্ণ যদুবংশীয়, আৰু এই যদুবংশৰে এগৰাকী বীৰ সত্যক ভোজনিপতিৰ পাত্ৰমন্ত্ৰী আছিল। ভোজনিপতি উগ্ৰসেন মথুৰাৰ অধিপতি, আৰু সেই মথুৰা ৰাজ ভোজনিপতি আমাৰ উগ্ৰসেনৰ পাত্ৰমন্ত্ৰী আছিল সত্যক, আৰু সত্যকৰ পুত্ৰ উদ্ধৱ।
কৃষ্ণৰ সমস্তখিনি কথা জনাৰ উপৰিও এই সত্যকে বহু গোপন কথা জানিছিল আৰু বহু গোপন কথা জনাৰ নিমিত্তকে সত্যকক নন্দৰাজে দ্বিতীয় নাম দিছিল উপগোপ। সেই উপগোপৰ পুত্ৰ হোৱাৰ কাৰণে উদ্ধৱৰ দ্বিতীয় নাম ভাগৱতত আছে উপগোপতনয়। কংসনো কোন? প্ৰকৃততে কংস যে ভোজবংশৰ নাছিল সেই বিষয়ে সম্ভেদ দিওঁতা সত্যক আছিল আৰু এই বিষয়ে উগ্ৰসেন আৰু নন্দৰাজক কৈছিল। কংস আচলতে যক্ষৰাজ দ্ৰুমিলৰ সন্তান। সেই বিষয়ে হৰিবংশ পুৰাণৰ বিষ্ণু পৰ্বৰ 28 নম্বৰ শ্লোকৰ পৰা আপোনালোকে কংসৰ জন্মৰ কথা পাব। আৰু ত্ৰেতা যুগৰ যে কালনেমী নামৰ ৰাক্ষস আছিল সেই কালনেমী ৰাক্ষসৰ বংশধৰ হ'ল দ্ৰুমিল যক্ষ। আৰু উগ্ৰসেন ৰজাৰ 18গৰাকী পত্নী, 18গৰাকী পত্নীৰ কনিষ্ঠ পত্নী পদ্মাৱতী। পদ্মাৱতীক যক্ষৰাজ দ্ৰুমিলে ছদ্মবেশৰে ৰমণ কৰে আৰু পদ্মাৱতীয়ে আচল কথাটো গম পায় যেতিয়া দ্ৰুমিলক কয় কৈশ্যতম, অৰ্থাৎ তুমি কাৰ পুত্ৰ? আৰু তেতিয়া যক্ষৰাজ দ্ৰুমিলে কয় পদ্মাৱতী, যেতিয়া তুমি মোক সুধিলা কৈশ্যতম তুমি কাৰ পুত্ৰ বুলি, গতিকে তোমাৰ গৰ্ভত যি সন্তান তিল তিলকৈ বাঢ়িছে সেই সন্তানৰ নাম কংস হ'ব। আৰু পদ্মাৱতী তেতিয়া ক'লে এই সন্তানক মই ত্যাগ কৰিম, কাৰণ সি ক্ষেত্ৰজ পুত্ৰ। আৰু পদ্মাৱতী সেই সন্তানক ত্যাগ কৰে। সুৰসেনে সেই সন্তানক কিছু ডাঙৰ কৰি মহাৰাজ উগ্ৰসেনক অপুত্ৰ হোৱাৰ কাৰণে দান কৰিলেগৈ। আৰু পাছলৈ উগ্ৰসেনক কাৰাগাৰলৈ নিক্ষেপ কৰি কংস নিজৰ গাৰ বলত মথুৰাৰ নৃপতি হয়। আৰু যিহেতু যক্ষৰাজৰ বংশধৰ আৰু গোপনে যক্ষৰাজ দ্ৰুমিলে কংসৰ কাষলৈ তেওঁৰ যিবোৰ পালি প্ৰহৰী আছিল পঠিয়াই দিলে। আৰু যক্ষৰাজ দ্ৰুমিলে প্ৰেৰণ কৰা সেই পালি প্ৰহৰীয়াবিলাকে আমি কাক পাওঁ? চানুৰ, মুষ্টিক, চক্ৰবাত, অঘাসুৰ, বকাসুৰ, পুতনা, আনকি ধনুৰ যজ্ঞৰ ধনুৰশালাৰ দুৱাৰমুখতে থৈ দিয়ে যিটো কুবলয় নামৰ হাতী, সিও আচলতে এটা হাতীৰ ৰূপৰ এটা দৈত্যহে আছিল। কুবলয় কোন বুলি আপোনালোকে যদি শব্দকল্পদ্ৰুমত চাই তেতিয়াহ'লে পাব কুবলয় আচলতে হাতীৰ ৰূপৰ এটা দৈত্য, যি কংসৰ বাদে আৰু কাৰো কথা নুশুনে। আৰু এই সমস্ত গোপন কথা ধনুৰ্যজ্ঞৰ প্ৰৱেশৰ তাত যিটো হাতী আছিল সিও এটা হাতীৰ ৰূপৰ দৈত্যহে কুবলয় দেই। এই সমস্তখিনি কথা উগ্ৰসেনক আৰু নন্দৰজাক জনোৱাব পৰা জ্ঞানখিনি আছিল বাবে উদ্ধৱৰ দেউতাক সত্যকৰ নাম দিছিল নন্দৰজাই উপগোপ। আৰু সেয়েহে উদ্ধৱৰ আন নাম উপগোপতনয়। উদ্ধৱৰ গুৰু হ'ল দেৱগুৰু বৃহস্পতি। কৃষ্ণ আৰু বলৰাম যেতিয়া সান্দীপনী মুনিৰ তালৈকে শিক্ষাৰ বাবে যায় আৰু তেতিয়া উদ্ধৱে নন্দ যশোদাক ৰক্ষা কৰিছিল। উদ্ধৱো এগৰাকী বীৰ আছিল, কিন্তু কুৰুক্ষেত্ৰ যুদ্ধ তেওঁ কাৰো পক্ষ নলয়। যুধিষ্ঠিৰৰ শিবিৰত তেওঁ যুদ্ধৰ 5 দিন আছিল। তাৰ পাছত আকৌ নন্দালয়লৈকে গৈ নন্দ যশোদাৰ সেৱাত তেওঁ ব্যস্ত থাকে। আৰু শেষ সময়ত কৃষ্ণই সংগ দিয়া, কৃষ্ণই সমস্ত গোপন কথা কোৱা একমাত্ৰ সখাই হ'ল উদ্ধৱ। আৰু উদ্ধৱে এতিয়া জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় 26টা প্ৰশ্ন কৃষ্ণক ক'ব। হম, দম, দান, ধৰ্ম, অধৰ্ম, গৃহ, ঈশ্বৰ, অনিশ্বৰ, পণ্ডিত, মূৰ্খ, প্ৰসাদ ইত্যাদি 26টা অতি গুৰুত্বপূৰ্ণ কথা। আচলতে হমনো কি,
দমনো কি দাননো কি পণ্ডিতনো কোন মূৰ্খ কোন জীৱনৰ প্ৰাপ্তি কি লোকচান কি ব্ৰহ্ম কি আৰু এনে ধৰণৰ 26টা বৰ সুন্দৰ অতুলনীয় প্ৰশ্ন কৃষ্ণ কৰিছে কৃষ্ণই তাৰ উত্তৰত ক'ব এনে প্ৰশ্ন মোক কস্মিন কালেও কেতিয়াও কোৱা নাই আৰু উদ্ধৱে কয় মই যদি শুনিবৰ পাত্ৰ হওঁ বুলি আপুনি ভাবে হে সখা আপুনি মোক এই প্ৰশ্নকেইটাৰ সমাধান দিয়ক কিয় কাৰণে আজিয়ে আপোনাৰ সৈতে মোৰ শেষ দেখা দেখে পৰিচ্ছেদ তাৰমানে শেষ দেখা দেখে ইয়াৰ পিছত আৰু আপোনাক মই নাপাম গতিকে আপুনি মোৰ মনৰ সন্দেহ ভঞ্জন কৰি এই প্ৰশ্নকেইটাৰ উত্তৰ দিলে মই কৃতাৰ্থ হ'ম মূল অধ্যায়টোলৈকে আমি আমাৰ জ্যেষ্ঠজন সমৰকাশিকতাৰ পদ্মবৰা বাবজনাক আগবাঢ়িবলৈকে আমি সেৱা ধৰিছোঁ কৃষ্ণ এৰামে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জোৰে পুনৰ ৰূপী পুলন্ত এৰামে নমো নমো কৃষ্ণ কহি কৃপাময় তুমি বিনে কোনে মোৰ চেদিবে সংশয় কোন সমদম দান সত্য সকাম কোন মহালাভ প্ৰভু যজ্ঞকাৰ নাম একাৰ নাম সূৰ্য কোন গুণী সুমন্দিত কাৰ নাম মূৰ্খ কাক বুলিয় পণ্ডিত কাক বুলি বন্ধু দিন দুখী কোন জন কাৰ নাম সুৰ কাক বুলি মহাধন এনামে কোন পন্থ বিপন্থ বুলিয়া কাক হৰি কোন সুখ দুখ দেৱ কহিও উদ্ধাৰী কোন স্বৰ্গ নৰকক হিউ ভগৱন্ত কাক বুলি গৃহ কোন জনধন নেত কোন বাইশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিওক আমাত বিচাৰি চক্ৰ পানী এই আপুনি সৰ্বজ্ঞ জগতৰি অন্তৰ্যামী তোমাত পুচিবে জীৱা নজানো আমি এটাক প্ৰভু ভাল মতে এ কহিওৱা মাত কৰো হেৰা চৰণত পৰিপ্ৰণিপাত উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্মচয় এৰা মহাজনে যাক নজানে সাক্ষাৎ কৰিব বেকত মোৰ সন্মত মাত এৰাম আন দেৱ ধৰ্ম কক ৰিউ পৰিহাৰ মুত মাত্ৰ এক চিত্ৰ মতি ভৈলা যাৰ যিজনে জানিলে মই এ পৰম বান্ধৱ তাৰে নাম সময়াবে জানিবা উদ্ধৱ কৃষ্ণ
সুন্দৰ কথাষাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছে তালব্য খ আৰু ম সম যদি দন্তীয়া খ আৰু ম সম হয় সমান কিন্তু ইয়াত কৈছে সম তালব্য খ আৰু ম আৰু তালব্য খ আৰু ম এই সমটোৰ অৰ্থ কি কৈছে যিজনে অন্য ক্ষুদ্ৰ দেৱ দেৱী অন্য ধৰ্ম অপ্ৰয়োজনীয় ক্ৰিয়া কৰ্ম অপ্ৰয়োজনীয় নিৰৰ্থক পৰম্পৰা ইত্যাদি অতিক্ৰমী পৰম দেৱতা জ্যেষ্ঠ শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ হিচাপে পৰমাত্মা পৰমেশ্বৰৰ হৃদয়ত পৰম দেৱতা হিচাপে মানি ল'লে সেই ভাৱনাটো হৈছে সম আকৌ পুনৰ কৈছোঁ এই যুগ এই জন্ম এই সময় হিচাপে বিচাৰ বিবেচনা কৰি যিজন বিবেকবান ব্যক্তিয়ে ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনা এৰি নিৰৰ্থক অপ্ৰয়োজনীয় ক্ৰিয়া কাণ্ড পৰম্পৰা এৰি পৰমেশ্বৰ পৰম দেৱতা বুলি ভগৱন্তক হৃদয়ত আদৰি ল'লে যি ভাৱেৰে আদৰি ল'লে সেই ভাৱনাৰ নাম সম তালব্য খ আৰু ম সম এইবাৰ দমনো কি দন্তীয়া দ আৰু ম দম দমনো কি এইবাৰ কৃষ্ণই উদ্ধৱক ক'ব এৰামে মোৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ কাম ৰাম যিটো হস্ত দুই মাত্ৰ মোৰে কৰৈ কাম মূৰৰ উপচিন্তনত মনে কৰৈ শ্ৰম জানা প্ৰাণ সখীয়াবে তাকে ভুলি দম অৰ্থাৎ কি বুলি ক'লে ইয়াত দমনো কি যিজনে কৰ্ণেৰে কৃষ্ণ কথা শুনি আহ্লাদিত হয় চকুৰে তেওঁ সমস্তজনত কৃষ্ণ দৰ্শন দেখে যেনেদৰে ব্ৰহ্মাই যেতিয়া দিব্য চকুৰে থাওঁতে সমস্ত গৰু গাই দমৰা কাৰলী চেউৰী গৰুকে সমস্ততে কৃষ্ণ দৰ্শন হ'ল সেনেকৈ যিজনে সমস্ততেই কৃষ্ণক দৰ্শন কৰে যিজনে নিজৰ মুখপদ্ম হন্তে ঈশ্বৰৰ নাম লৈ আনন্দিত হয় যিজনে দুইখন হস্তে সেৱামূলক কৰ্ম নিস্বাৰ্থ সেৱামূলক স্বদেশ জাতিৰ কল্যাণমূলক কৰ্মকে সেৱামূলক কৰ্ম য'ত স্বাৰ্থ নাথাকে দুইখন হাতেৰে সেৱামূলক কৰ্ম কৰি আহ্লাদিত হয় ৰোমাঞ্চিত হয় আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰিশ্ৰম কোনটো যিয়ে হৃদয়ত ঈশ্বৰৰ ৰূপখানি ধৰিব পাৰে তেওঁৰ চৰ্মচক্ষু নাথাকিব পাৰে চৰ্মচক্ষু মানে এজন দিব্যাংগ হ'ব পাৰে অৰ্থাৎ তেওঁ জন্মৰ পৰা দৃষ্টিহীন চকুৰে কিন্তু দেখা নাপায় কিন্তু হৃদয়ত তেওঁ ঈশ্বৰক কল্পনা কৰিব পাৰে আৰু সেই যিটো পৰিশ্ৰমেৰে হৃদয়ত কৃষ্ণক ধ্যান কৰিব পাৰে সেই পৰিশ্ৰমৰ নামে হৈছে দম মনে কৰে কি বুলি কৈছেগে মূৰৰ ৰূপ চিন্তনত মনে কৰে শ্ৰম জানিবা উদ্ধৱ সখী তাকে বুলি দম এইটো কি পৰিশ্ৰম মূৰৰ ৰূপ চিন্তি মনে কৰিছে মানসিক পৰিশ্ৰম এতিয়া আমাৰ গুৱাহাটীত আমি গুৱাহাটী মহানগৰীত থাকোঁ গুৱাহাটী মহানগৰীত ভালেকেইখন শ্মশান আছে শ্মশান কেইখনৰ কাষত খৰিৰ দোকান আছে গাঁৱৰ দৰে য'তে ত'তে আপোনালোকে গছ কাটিব নোৱাৰে আৰু খৰিৰ দোকানত মই এদিন গৈ পেলাই খৰি ফলা মানুহজনক সুধিলোঁ দদাইদেউ আটাইতকৈ টান খৰি কি বাৰু বোলে কেতিয়াবা কেতিয়াবা এনেকুৱা টান খৰি আহে কুঠাৰৰ নাল ভাঙি যায় বোলে সেয়ানো কি গছ বোলে তেতেলী এতিয়া খৰি ফলা মানুহজনে মোক কি ক'লে বোলে তেতেলী গছতকৈ আৰু টান খৰি নাই কাৰণ তেতেলী মূঢ়াত কুঠাৰ পৰিলেগে কুঠাৰ ধাৰ নোহোৱাৰ নাল ভাঙি যাবও পাৰে এদিন মই কৃষক এজনক সুধিলোঁ বোলে আটাইতকৈ কেনেকুৱা মাটিত হাল বাই আপোনালোকৰ কষ্ট হয় বোলে লেকেটীয়া মাটিত আঠালেটীয়া গৰুৱেও কষ্ট পায় নাঙলেও আগবাঢ়ি নাযায় বোকাত ভৰি লাগি ধৰে উঠি আহিব নোৱাৰিগে আকৌ কেনেকুৱা মাটিত বোলে নতুন মাটিত হাল বাই বৰ কষ্ট পাওঁ নভঙা বুলি কয় তাৰমানে আগত তাৰ ইকৰা সাগৰী অন্যান্য সৰু সুৰা গছৰ শিপা আছিল মূঢ়া আছিল তাত যদি গৰুৰ খুৰা লাগি ধৰে তাত যদি হালৰ ফাল লাগি ধৰে নাঙলৰ ফাল লাগি ধৰেগে নিজেও খাই ল'ব গৰুও খাই ল'ব নাঙলো ভাঙিব হয়নে এনেকুৱাকৈ পৃথিৱীত বহুত টান কাম আছে কিন্তু এজন হৰিদ্বাৰত গৈ পেলাই এজন মই সন্যাসীক সুধিলোঁ তেওঁ বৈষ্ণৱ সন্যাসী তেওঁক সুধিলোঁ যে আপুনিতো ধ্যান ধাৰণাতে জীৱনটো নিৰ্বাহ কৰিছেগৈ যে আপোনাৰ হিচাপত আটাইতকৈ টান কাম কিটো তেওঁ সঁচা কথাটো ক'লে বোলে মানুহৰ যিমান লিখা পঢ়াই নাথাকক কিয় যিমান জ্ঞানী নহওক ঈশ্বৰৰ যিটো ৰূপ
কাৰণ ঈশ্বৰ অব্যক্ত অব্যক্ত ঈশ্বৰক নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক সগুণ সাকাৰলৈকে আনি বা নিৰ্গুণ সাকাৰলৈকে আনি হৃদয়খনক দাপোন কৰি মানে আমি মুখখন ক'ত চাওঁ দাপোনত মিৰৰ বুলি কওঁ আৰচি বুলি কওঁ দাপোন বুলি কওঁ আমি দাপোনখনত কা চাওঁ নিজৰ মুখখনৰ প্ৰতিবিম্ব নাচাওঁ জানো গতিকে দাপোনখনত যিসকলে দৃষ্টকাসকলে নিজৰ প্ৰতিবিম্ব দৰ্শন কৰে আৰু ঠিক সেইদৰে নিজৰ হৃদয়খনক এখন দাপোন কৰি লৈ তাত পৰমাত্মাৰ প্ৰতিবিম্বকৰণ কৰিব পাৰিব লাগিব তাত পৰমাত্মাক নিজৰ হৃদয়ত দেখিব লাগিব সেইকাৰণে এই চৰ্মচক্ষুৰে নহয় আৰু সেইটোকে মানসিক পৰিশ্ৰম কৰিব আৰু এয়াই পৃথিৱীৰ আটাইতকৈ টান কাম মূৰৰ ৰূপ চিন্তনে মনে কৰি চাম জানিবা উদ্ধৱ সখী তাকে বুলি দম অৰ্থাৎ কৃষ্ণক দৃষ্টি নথকাজনেও চিন্তা কৰিব পাৰিব হৃদয়ত গতিকে কৃষ্ণৰ ৰূপটো ধ্যান কৰিব লাগে চৰ্মচক্ষুৰ প্ৰয়োজন নাই কিহৰ কাৰণে বাহিৰত খেপিয়াব নাপায় হয়নে ভিতৰত পাব লাগে সেই ভিতৰত কোনে পাইছিল ধ্ৰুৱয়ো পাইছিল হয়নে ধ্ৰুৱয়টো এতিয়া চকু মেলি নাচায় সেইটো কি কৰিব লাগে ভিতৰৰ অন্তৰৰ কৃষ্ণ অন্তৰ্ধান হৈ গ'ল আৰু তেতিয়াহে ধ্ৰুৱই বাধ্যত পৰি চকু মেলি দিলে বোলে আপুনি যে বাহিৰত মইতো আপোনাৰ ভিতৰত দেখি আছিলোঁ বোলে তুমি চকু নেমেলাৰ কাৰণে মই তোমাৰ ভিতৰৰ যেন অদৃশ্য হ'ব লগা হ'ল বাহিৰে ভিতৰে ধ্ৰুৱই দেখিছে হয়নে সেই পৰিশ্ৰমটো 5 বছৰ বয়সত ধ্ৰুৱই কৰিছিল হয়নে আৰু সেইটোকে কৈছেগৈ দম আৰু দম থাকিব লাগিব হয়নে ভজন লোৱাৰ 20 বছৰ পিছতো নাপায় বাপ হয়নে নোৱাৰে কিন্তু 5 বছৰ বয়সত ধ্ৰুৱই প্ৰমাণ কৰি দিছে যে পাৰি অসাধ্য একো নাই এইবাৰ দানলৈকে কৃষ্ণ এৰামে মত চিত দিয়া যিটো জনম সাশয় হানি অপমান দুখ শোকক সহয় তাৰে নাম ক্ষমায়াবে জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ এজন বিশেষ ব্যক্তি যি কেতিয়াও জীৱনত পৰাভৱ নহয় যাক জীৱনত কোনেও পৰাজয় কৰিব নোৱাৰে কোন সেই ব্যক্তিজন যিজন ক্ষমাশীল ধনী এনেকুৱা এজন ব্যক্তি আছে পৃথিৱীত আছে অনেক আছেগে যিয়ে ক্ষমা কৰিব পাৰে তেওঁৰ যদি 21 পুৰুষ উদ্ধাৰ কৰিও কোনোবাই গালি দিয়ে তাৰপিছতো তেওঁ ক্ষমা কৰে সেইকাৰণে কৈছে ক্ষমাৱন্ত পুৰুষৰ নাই পৰাব ইয়াত কিন্তু পুৰুষ মানে আমি সাধাৰণতে যি আমি পুৰুষ বুলি ভাবোঁ জীৱ এইসকলক কোৱা নাই পুৰুষ মানে কি কৈছে পুংখ অৰ্থাৎ জেনেৰেশ্যন হয়নে অৰ্থাৎ আমি যে পিৰি বুলি কওঁ এতিয়া মই যদি বৰা বাপক সোধোঁ সমৰা কাচি কটাত আপোনালোকৰ কিমান পুৰুষ হ'ল তাৰমানে কিমান পিৰি কিমান জেনেৰেশ্যন তেওঁ ক'ব আমাৰ ইয়াত 5 পিৰি হ'ল তাৰমানে 5টা জেনেৰেশ্যন সেই জেনেৰেশ্যন অৰ্থাৎ পুৰুষৰ কথা কৈছে ইয়াত পুৰুষ মানে পুৰুষ মহিলা উভয়কে বুজাইছে যে সেইজন ব্যক্তিৰ কথা কৈছেগৈ যিজনে ক্ষমা কৰিব পাৰে আৰু যিজনে এটা ভাৱক কেন্দ্ৰীভূত কৰি কি কৈছে মুত চিত্তা দিয়া যিটো মহাশয় ভগৱন্তত চিত্ত অৰ্পণ কৰি কি কৰে তেওঁ হানি অপমান দুখ শোকক সহায় তেওঁৰ যদি কিবা হানি হৈছে ক্ষতি হৈছে জীৱনত দুখ পাইছে জীৱনত যদি সুখ পাইছে কাৰণ দুখ সুখ ভয় লজ্জা তমগুণী এই কথা মহাৰাজ জনকে মিথিলাত 2 বছৰ ধৰি শিকাইছিল সুকক আৰু সেইকাৰণে সুকদেৱে দুখ সুখ ভয় লজ্জা গোটেইখিনি এৰি থৈ আহিলে তেওঁ কিন্তু যেতিয়া 14 বছৰ বয়সত পিতৃ ব্যাসৰ আশীৰ্বাদ লৈ জনকৰ তালৈকে গৈছে কাপোৰ পিন্ধিয়ে গৈছিল তেওঁ ঋষিপুত্ৰ হিচাপে বস্ত্ৰ পৰিধান কৰি গৈছে আৰু 2.5 মোন ওজনৰ ভাগৱতৰ বোজাটো মিথিলাত নৈৰ পাৰত তেওঁ জনকৰ ৰথত দিলে আৰু জনক ৰজাক ক'লে হে ৰাজন মই স্নান কৰি লওঁ আৰু যি সামান্য বস্ত্ৰ পৰিধান কৰিছিল সেই বস্ত্ৰ নৈৰ পাৰলৈকে দলিয়াই দিছিল আৰু মহাৰাজ জনকে এটি বুদ্ধি সাজিলে এওঁ তমগুণী ভাৱ পৰিত্যাগ কৰিব পাৰিছে আৰু সেই বুলি তেওঁ মায়াৰে অগ্নি প্ৰজ্বলিত কৰি সুকদেৱৰ সেই বস্ত্ৰ জুই লগাওঁ কৰি দিলে আৰু তেতিয়া পানীত জুবুৰা মাৰি উঠি বস্ত্ৰ পৰিধান খুজিবলৈকে খোজে যেতিয়া দেখিলে যে তেওঁৰ বস্ত্ৰত জুই লাগিবৰ উপক্ৰম হৈছে তেতিয়া
সুখদেৱে মনত ভাবিলে মই এতিয়াতো বস্ত্ৰহীন হৈ যাম আৰু তেতিয়া তেওঁ মূৰে কপালে হাত দিছে মোৰ কি গতি হ'ব তেতিয়া মহাৰাজ জনকে হাঁহিছে যে ব্যাসৰ পুত্ৰ পৰাশৰৰ নাতি হৈ মিথিলা ৰাজ্যত আহি জনকৰ আজি ওচৰলৈ আহি এটুকুৰা সামান্য বস্ত্ৰৰ বাবে তুমি লজ্জানত হৈছা তেতিয়া মিথিলা ৰজাই কৈছে জনকে মই যদি এনেকৈ দুটা চাপৰ মাৰি দিওঁ মোৰ ৰখীয়া পৰিয়া আগবাঢ়ি আহিব মহাৰাজ কিবা প্ৰয়োজন মই যদি নিৰ্দেশ দিওঁ কাপোৰেৰে আনি তোমাক জাপি থ'ব আৰু তেতিয়া সুখদেৱৰ ভাবল এটুকুৰা এহাতমান সামান্য কাপোৰৰ কাৰণে যে মই লজ্জানত হ'ব লগা হৈছে পৰাশৰৰ মই নাতি ঠিক ব্যাসৰ মই পুত্ৰ তাৰমানে মই এটুকুৰা কাপোৰৰ কাৰণে লজ্জানত হৈছোঁ আৰু সেই মুহূৰ্ততে তেওঁ পিতৃয়ে কোৱা কথা মনত পৰিল সুখ দুখ ভয় লজ্জা এইবোৰ তমগুণী তেতিয়া ক'লে হে ৰাজন আপোনাৰ তালৈকে মোক মোৰ পিতৃয়ে স্নাতক হ'বলৈকে পঠিয়াইছে আৰু মই এই মুহূৰ্তৰ পৰা সুখ দুখ হানি ভয় অপমান লজ্জা এই ছয়টা কথা এই মুহূৰ্তৰ পৰা বাদ দিলোঁ এটুকুৰা বস্ত্ৰৰ কাৰণে যদি মই লজ্জানত হ'ব লগা হৈছে জীৱনত মই এডাল সূতাও নিপিন্ধো প্ৰতিজ্ঞা কৰিলে সুখে জীৱনত মই কাৰো ঘৰত পানী এটুপিও নাখাম বৰষুণৰ পানী আকাশৰ পৰা পৰা ডাৱৰৰ পানী বৰষুণৰ পানী মই ওপৰতে ধৰি খাম নৈ নিজৰা খাল বিলেৰে পাৰ হওঁতে মই প্ৰকৃতিৰ পানী খাম কাৰো ঘৰৰ মই ফল এটাও নাখাওঁ প্ৰকৃতিত যদি মুক্ত মনেৰে গছৰ পৰা ফল ভৰিছেগৈ পোক পৰুৱাই যদি আধা খাইছে সি যদি পচিও গৈছেগৈ ত্যাগ কৰা বৃক্ষই ত্যাগ কৰা ফল মই গ্ৰহণ কৰিম টকা পইচা মই নোচোঁ বস্ত্ৰ মই পৰিধান নকৰোঁ কাৰো সহায় মই নল'ম আৰু যিদিনাখনে মই কাৰোবাৰ ওজন বুলি মোক ভাৱ হ'বগৈ আৰু সেইদিনাখনে মই পৃথিৱীৰ পৰা বিদায় ল'ম আৰু নাঙত হৈ তেওঁ পাৰত উঠিল কলৈকে গ'ল মহাৰাজে লৈ গ'ল তুমি আজি জিৰণি লোৱা অহা কাইলৈ দুপৰীয়া মোৰ ৰাজসভাত আহিবা আৰু জনকে ক'লে চকুৰে যি দেখা সেয়া কিন্তু সঁচা কথা নহয় তাৰমানে প্ৰথম দিনৰ ট্ৰেইনিং কি বুলি ক'লে জনকে চকুৰে যি দেখিবা সেয়াই সঁচা নহয় তিনিটা প্ৰমাণ ল'বা আৰু জনকে ক'লে সকলো উজ্জ্বল হালধীয়া ধাতুৰ বস্তুবিলাকে সোণ নহয় ধাতু আৰু যদি উজ্জ্বল হালধীয়া হয় অৰ্থাৎ লোহাকো সোণৰ ৰং দি থ'ব পাৰে আৰু ভৰ দুপৰীয়া ৰাজসভা শেষ কৰি মহাৰাজ জনকে তাত ৰাজসভাত আছে কিবা এটা কৰ্মত ব্যস্ত হৈ আছে আৰু সেই মুহূৰ্ততে সুখদেৱ সোমাই গৈছে আৰু সুখদেৱ সোমাই গৈ যি দৃশ্য দেখিলেগৈ যেনেকৈ তেওঁ বেগেৰে সোমাই গৈছিল ৰাজসভাত তেওঁ সেনেকৈ দৌৰি পলাল ৰাজসভাৰ পৰা তেওঁ কি দেখিলেগৈ মহাৰাজে সোঁ হাতেৰে এটি পাত্ৰত থকা কেইটামান জুইৰ এঙাৰ লাৰি আছে আঙঠা কেইটামান জুই উত্তপ্ত জুই আঙঠা লাৰি আছেগৈ আৰু বাওঁ হাতেৰে গাভৰু ছোৱালী এজনীৰ গাত হাত দি আছে আৰু সেই দৃশ্য দেখি সুখদেৱ ওলাই দৌৰ মাৰিলে তেতিয়া মহাৰাজে কৈছেগৈ ঘূৰি আহা ঋষিপুত্ৰ আৰু সৈন্য পঠিয়াই দি ধৰি আনিছে সেই কৈছে নাযাওঁ মই ক'লৈকে আহি পালোঁ যিজন ৰজাই জুই লাৰি থাকে আকৌ বাওঁ হাতেৰে গাভৰু ছোৱালী এজনী স্পৰ্শ কৰি আছে ই কি কথা তেতিয়া মহাৰাজে কৈছে মই তোমাক কালিয়ে কৈছিলোঁ নহয় চকুৰে যি দেখা সেয়া সঁচা নহ'বও পাৰে তুমি কাষলৈ আহাচোন মই আচলতে জুই লাৰিছোঁ নে এঙাৰ লাৰিছে নে কি কৰিছোঁ সুকে যেতিয়া আহোঁ নাহোঁকে চকু মুদি গৈ মহাৰাজাৰ কাষ পাইছে চকুকেইটা মেলি দিয়াচোন তাৰমানে তেতিয়া ইলেক্ট্ৰিফিকেশ্যন নাছিল বাঁহৰ চুঙাত নাহৰৰ গুটি জ্বলাই থৈছিল আৰু সেই নাহৰৰ জুইৰ পোহৰত তাৰমানে ৰজাই কি খাই ভাল পাইছিল তৰমুজৰ টুকুৰাবোৰ সেই নাহৰৰ গুটিৰ জুইত সুখদেৱে কি দেখা পালে যেন জ্বলা এঙাৰ কেইটুকুৰামান আচলতে মহাৰাজে তৰমুজ খাই আছিল আৰু বাওঁ হাতেৰে এইফালে চাওঁ নাচাওঁকৈ সুখদেৱে চাইছেগৈ যে গাভৰু ছোৱালীজনীকে আকৌ স্পৰ্শ কৰিছে ৰাজসভাত কোনো নাই তাৰপিছতহে দেখিলেগৈ সেয়া মাৰ্বল পাথৰেৰে বিশ্বকৰ্মাই তৈয়াৰ কৰা এজনী গাভৰু ছোৱালীৰ মূৰ্তি ৰজাৰ এজনী জীয়েকৰ মৃত্যু হৈছিল সেই জীয়েকৰ প্ৰতিমূৰ্তি ৰজাই তাৰমানে শিল্পীৰ হতুৱাই বাগিচাত স্থাপন কৰিব যেতিয়া মূৰ্তি আনি দিলে তাৰমানে ৰজাই নাকমুখ পিটিকি যাইছে তাৰমানে সেই ছোৱালীজনী একদম অবিকল হৈছে নে নাই আৰু তেতিয়া কৈছে মহাৰাজ মোৰ ভুল হৈ গ'ল মই কালিয়ে কৈছোঁ নহয় যি দেখিছা সেয়া সঁচা নহ'বও পাৰে তিনিমান প্ৰমাণ ল'ব লাগেগৈ হয়নে বোলে মই মহাৰাজ মই ৰজা প্ৰমাণ নোহোৱাকৈ মই কাকো শাস্তিও নিদিওঁ আৰু প্ৰমাণ নোহোৱাকৈ মই কাকো ৰেহাইও নিদিওঁ
আৰু দ্বিতীয় পাঠ দিছে মহাৰাজে সুখদেৱ হাকিম লৰিলেও হুকুম নলৰে মনত ৰাখিবা হাকিম লৰিলেও হুকুম নলৰে হুকুম বাহাল থাকিব দ্বিতীয় পাঠ দিলে আৰু সেইদিনাখন সুখদেৱে বুজিলে চকুৰে যি দেখিলোঁ তেতিয়া সেইদিনাখন ৰজাই পৰীক্ষিতক বুজাই দিলে যেতিয়ালৈকে আমাৰ সাধাৰণ মনুষ্যৰ মায়াৰ আস্বাদন থাকিব চকুত তেতিয়ালৈকে শুদ্ধ সত্যক নেদেখে সেইকাৰণে আগৰ দিনত ডেকা গাভৰুক নিজে নিজে পচন্দ কৰিব নিদিছিল ধান কটাৰ পাছত ভঁৰালত ধান সোমাই থোৱাৰ পাছত বুঢ়া বুঢ়ীয়ে ছোৱালী চাবলৈকে যায় মনত পৰিছে বোলে নিজে চালে উজতি খাবি হয় নাই গতিকে ডেকা চকুৱে কেতিয়াবা উজতি খায় যেনেকৈ ব্যাসদেৱৰ পুত্ৰ হৈ পৰাশৰৰ নাতি হৈ সুখদেৱে দ্বিতীয়বাৰ ঠগ খাইছে আৰু এনেকৈ আচলতে সময় ডাঙৰ শিক্ষক সেইকাৰণে ইয়াত কি ক'লে দ্বিতীয়টোত আমাক ক্ষমা যিজনে ক্ষমা কৰিব পাৰে যিজনে হানি অপমান দুখ সুখ লজ্জা এই তমগুণী ভাৱকেইটাক পৰিহাৰ কৰিব পাৰে তেওঁ জীৱনত কেতিয়াও পৰাজয় স্বীকাৰ কৰিব নালাগে কাৰণ কোনোবাই কাৰোবাক গালি দিওঁতে এজন মানুহে আন এজন মানুহক গৰু বুলি গালি পাৰিলে খঙতে নগেনে খগেন নামৰ মানুহ এজনক গৰু বুলি গালি পাৰে খগেনৰ দুটা শিং গজিব নে খগেনে ঘাঁহ খাব নে খগেনৰ এডাল নেগুৰ গজিব শগুনৰ খাওঁত বুঢ়া গৰুৰ মৃত্যু নহয় জানো গতিকে কোনোবাই কাৰোবাক গালি পাৰিলেই নহয়গৈ গতিকে তাকে কৈছেগৈ সমাবন্ত পুৰুষৰ নাই পৰাব হাউ কেন ইট ইজ পচিবল কেনেকৈ এইটো সম্ভৱ মুকচিত্ত দিয়া সেইকাৰণে মাধৱদেৱে কি লিখিলেগৈ 31 নম্বৰ ঘোষাত তুমি চিত্ত বৃত্তি মোৰ হে ভগৱন্ত তুমি চিত্ত কিন্তু পিছত কি লিখিলে বাক্যটো বৃত্তি মোৰ চিত্তৰ বৃত্তিখিনি মোৰ প্ৰমাণ বিকল্প বিপৰ্যয় নিদ্ৰা স্মৃতি প্ৰমাণ ঈশ্বৰক বিচাৰিব নালাগে ঈশ্বৰ কেনেকুৱা কিমান ওখ কিমান চাপৰ কি খায় কি নাখায় যদি প্ৰমাণ বিচাৰে ঈশ্বৰ কেনেকুৱা কি খায় ক'ত থাকে কিমান ওখ কিমান চাপৰ কোনেও নাপায় বিকল্প ঈশ্বৰৰ বিকল্প নাই এজন পাঠকে এদিন ভাগৱতত কৈ আছে অন্য উপায়ো আছে তেতিয়া মই লগে লগে প্ৰশ্ন কৰিছোঁ প্ৰভু অন্য উপায় যদি আছে তেতিয়াহ'লে এই উপায়টো আপুনি কিয় বাছি লৈছে যে অন্য উপায় যদি আছে আপুনিও সেই উপায়লৈকে যাওক আপুনি যদি নিজেই কনফাৰ্ম নহয় যে এই উপায়টোৱে ভাগৱত ধৰ্মৰে আমি মুক্তি পাব পাৰিম আপুনি যদি নিজেই কনফাৰ্ম নহয় আপুনি বেলেগৰ সংশয় কেনেকৈ ছেদন কৰিব হয়নে আৰু সেয়েহে নিজে সংশয়ৰ ঊৰ্ধত থাকিব লাগিব অৰ্থাৎ ঈশ্বৰৰ বিকল্প নাই বিপৰ্যয় ব্ৰহ্মচৰ্য ৰক্ষা কৰাৰ সময়তে যদি কাৰোবাৰ শাৰীৰিক বিপৰ্যয় ঘটে শ্লীলতা হানি হয় কোনোবাই কাৰোবাৰ শ্লীলতা হানি কৰে সতীত্ব নাশ হয় পুৰুষত্ব নাশ হয় তাকে বিপৰ্যয় বুলি কৈছে বাক্য বিপৰ্যয় শাৰীৰিক বিপৰ্যয় শাৰীৰিক স্খলন আধ্যাত্মিক চলন আমি যেনেকৈ শৰণভ্ৰষ্ট ভজনভ্ৰষ্ট বুলি কওঁ যি শৰণভ্ৰষ্ট ভজনভ্ৰষ্ট হৈছেগৈ যাৰ শালীনতা নাশ হৈছে যি অন্যৰ শালীনতা হানি কৰিছেগৈ সেইজনক ঈশ্বৰে কেতিয়াও কৃপাৰ দৃষ্টিৰে নাচায় ইয়াৰ পিছত কি কৈছে নিদ্ৰা টোপনি নমৰাকৈ থাকিব কোৱা নাই সময়ত শুব লাগিব সময়ত জাগিব লাগিব অৰ্থাৎ যিয়ে টোপনিৰ সময়টো বুজি নাপায়গৈ তেওঁ কেতিয়াও গুড়াকৈ খাব নোৱাৰে নিদ্ৰাজয়ী হ'ব নোৱাৰে অৰ্জুন নিদ্ৰাজয়ী আছিল শেষত কৈছে স্মৃতি স্মৃতি মানে মেমৰি মনত ৰখা শক্তি স্মৃতিৰ কাৰণে বিস্মৃতিৰ প্ৰয়োজন মনত ভাল কথা মনত ৰাখিব লাগিলেহে অপ্ৰয়োজনীয় নিৰৰ্থক কথাবোৰ পাহৰিবও পাৰিব লাগিব অপ্ৰয়োজনীয় নিৰৰ্থক কথাবোৰ যদি পাহৰিব নোৱাৰে ভাল কথা মনত ৰাখিব নোৱাৰিব সেইকাৰণে ভজন ল'বলৈকে যাওঁতে শৰণ বাক্য কেতিয়াবা মুখস্থ দিবও নোৱাৰে পাইছেই নহয় ভজন ল'বলৈকে গৈছে কিন্তু শৰণ বাক্য কি দিছিল তেওঁ ক'ব পৰা নাই আজিৰ তাৰিখত যেনেকৈ 10মান শ্ৰেণীৰ পৰা ছাত্ৰক যদি সোধা হয় তুমি 9মান শ্ৰেণীত কি কি কবিতা পঢ়িছিলা কোৱাচোন ছাৰ সেইটো যোৱা বছৰতে গ'ল কিন্তু আমাৰ পদ্ম বৰা বাবুহঁতে যেতিয়া মেট্ৰিক পৰীক্ষা দিছিল 6-7ৰ প্ৰশ্ন আহিছিল 6ষ্ঠ 8ম 7ম এই 9ম 4 বছৰমানৰ পঢ়াৰ প্ৰশ্ন একেলগে আহিছিল মেট্ৰিকত মনত পৰেনে এতিয়া চিলেবাছৰ বাহিৰত এটা প্ৰশ্ন দিলেও নকওঁ আৰু টিঙৰ গজাল খুলি যাবগৈ হয়নে গতিকে এতিয়াৰ শিক্ষাৰ্থী থাকে সেইদিনাখনেই শিক্ষা ব্যৱস্থাটো ধোঁৱাচাঙত উঠিল যিদিনাখনে শিক্ষকে ছাত্ৰক অনুশাসনৰ নিমিত্তে
শাস্তি প্ৰদান কৰোঁতে গাৰ্জেনে কোৰ্টত কেছ দিয়া হ'ল হয়নে আৰু এনেকুৱাই হ'বগৈ গতিকে বৰ কঠিন সময় তথাপিতো তাৰ মাজত সন্ত মহন্ত থাকিব পৃথিৱীখনত সৎ মানুহৰ অভাৱ হৈ যোৱা নাই আৰু এতিয়াও ক্ষমাশীল মানুহৰ অভাৱ নাই আৰু তাকে কৈছে ক্ষমাবন্ত জীৱাজন্ত হয় তাতে ধৰ্ম জানা স্থিতি হয় কৃষ্ণ কৃষ্ণ মোৰ মনে ধৰি যিটো তেজৈ লোভ কাম জানিবায়ো ধব বন্ধু ধৈৰ্য তাৰ নাম স্বভাৱক এৰি মুত চিত্ত কৈলা থিৰ মায়াক জিনিলে জানা সেহি মহাবীৰ এই কোটটোত ধৈৰ্য আৰু মহাবীৰ দুটা প্ৰশ্নৰ উত্তৰ একেলগে কৈছে মোৰে মনে ধৰি যিটো তেজৈ লোভ কাম যিজনে লোভ আৰু কামনা যে পৰিত্যাগ কৰিব পাৰিছে কাক ধৰি যে মোক মনত ধৰি যে মন মানসিকতাক ঈশ্বৰত ধৰি তেওঁ লোভ মোহ আৰু কামনা পৰিত্যাগ কৰিব পাৰিছেগে সেয়া হ'ল ধৈৰ্য আৰু দ্বিতীয়তে মহাবীৰ বুলি কাক কৈছেগে স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ স্বভাৱ মানে আমাৰ চঞ্চল স্বভাৱ যে নিজৰ চঞ্চল স্বভাৱটো পৰিত্যাগ কৰি স্থিৰ হ'ল সেইজনক মহাবীৰ বুলি কৈছে অৰ্থাৎ কোনজন যিজন যোগী যিজনে প্ৰাণায়াম কৰিবলৈকে সক্ষম হৈছে কি বুলি কৈছে যিজনে মনৰ চঞ্চলতাক ত্যাগ কৰি স্থিৰ হ'ব পাৰিলেগে সেইজনৰ সমান ডাঙৰ বীৰ নাই বুলি কৈছে অৰ্থাৎ আমাৰ স্বভাৱ কি প্ৰকৃতিগত স্বভাৱ চঞ্চলতা ত্যাগ কৰি যিজনে স্থিৰ হ'ল সেইজন মহাবীৰ কৈছে সেইজন কোন যোগী প্ৰাণায়াম বা যোগ এনে এটা পদ্ধতি যাৰ জৰিয়তে এজন ব্যক্তিয়ে মনৰ চঞ্চলতাক স্থিৰ আধ্যাত্মিকতাত দ্ৰৱীভূত কৰি দিব পাৰে meditation or the pranayam is such a procedure through which we can dissolve unstable mentality and stable spiritually it is nothing but stress release management amar manokhik ji sap hesa ase english jak tension buli kay stress buli kay ei gutei khinik nohua korar upay tu hol pranayamor joriyote monor sansalatak apnaloke drobibhuto koribo paribo kot atmar adhyatmikota আত্মাৰ আধ্যাত্মিকতা একদম স্থিৰ এক প্ৰশান্তি অনুভৱ কৰিবগে আৰু সেই অনুভৱ কৰিব লাগিলে কি হৈছেগে স্বভাৱক এৰি মুত চিত্ত কৈল থিৰ আৰু মনৰ চঞ্চল স্বভাৱক যে স্থিৰতালৈকে ৰূপান্তৰ কৰিব পাৰিব সেইজনে বীৰ আৰু যিজনে মনেৰে ঈশ্বৰক চিন্তা কৰি কাম ক্ৰোধ লোভ মোহক জয় কৰিব পাৰিবগে তাক কি কৈছেগে ধৈৰ্যনো কিমান হত গম পাম মহন্তৰ চিন মাহনিত নতুনকে মধুমে ডায়েবেটিছ হোৱা মানুহ এজনৰ যদি জলপান দিওঁতে এটা মিঠৈ দিয়ক ৰসগোল্লা বুলি যাক কয় লালমোহন দিলে আপত্তি নাই একাপ চাহ দিয়ক আৰু তাৰপিছত চাওক তেওঁৰ অৱস্থা মহন্তৰ চিন মাহনিত গম পাব হয়নে গতিকে যিয়ে নিজৰ অসুখ হৈছে বুলি যেতিয়া চিকিৎসকৰ দ্বাৰা গম পাব যিবোৰ বস্তু খাবলৈকে বাধা দিয়ে আৰু সেইবোৰ বস্তু যদি বাধা দিয়াৰ পিছত গ্ৰহণ কৰে তেতিয়ালে তেওঁ ধৈৰ্য নাই কাৰণ ৰোগীৰ যদি ধৈৰ্য নোহোৱা হয় তে পথ্যও কাম নিদিয়ে পথ্যকৈ অপথ্য হ'বগে ঔষধ খালে কি হ'ব তেওঁ যদি ডক্টৰে যিখিনি কৈছে ডক্টৰে কি বুলি কয় চিকিৎসকে মই দিয়া কেৱল ঔষধ গীতা খালে আপুনি বেমাৰ ভাল নাপাব যিখিনি নিষেধাজ্ঞা দিছো যি সাৱধানতা ল'ব দিছো যিবোৰ বস্তু খাবলৈ মানা কৰিছো সেইবোৰ যদি বস্তু আপুনি পৰিত্যাগ নকৰে মই কোৱা সাৱধানতাখিনি অৱলম্বন নকৰে যেনেকৈ ঔষধখিনি সেৱন কৰিবলৈকে দিছে কেনেকৈ নকয় তেতিয়ালে আপুনি ৰোগৰ পৰা হাত সাৰিবলৈকে অসমৰ্থ হ'ব সেয়ে হয় এটাকে ধৈৰ্যৰ পৰীক্ষা আমাৰ প্ৰত্যেক মুহূৰ্ততে কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে